চেপ্টাৰ 3 ত্ৰিকোণমিতিৰ ফলন বিবিধ অনুশীলনীৰ 5 নম্বৰ কুৱেশ্যনৰ পৰা আমি আজি সমাধান কৰিম। কি কৈছে? প্ৰমাণ কৰা যে sin x plus sin 3x plus sin 5x plus sin 7x equal to 4 cos x cos twice x sin 4x। এটা লেফট হেণ্ড সাইডটো আমি লিখো sin x plus sin 3x plus sin 5x plus sin 7x আছে। এটা আমি কি কৰোঁ এতিয়া অকমান আগে পিছে কৰি লম যাতে আমাৰ ফৰ্মুলাটোত পৰে। আৰু ফৰ্মুলাটো আমাৰ কি হয় sin x 7x ললে আমাৰ 8x হ'ল আকৌ sin 3x 5x ললে আমাৰ 8। তেনেহলে আমি আগে পিছে কৰি লম যাতে আমাৰ ফৰ্মুলাটোৰ কাৰণে সুবিধা হয়। এনেকৈ আমি আগে পিছে কৰি লিখি লম। কি হৈছিলে আমাৰ sin x plus sin 7x আমাৰ কি আছিলে 2 sin x plus 7x by 2 আকৌ cos 7x minus x by 2 একো না আগত লিখিলো হয় আকৌ প্লাস এইটোৰ কাৰণে sin 3x plus sin 5x একে ফৰ্মুলা আমাৰ 2 sin a এর ভ্যালু 3x b এর ভ্যালু 5x মানে sin a plus sin b ফর্মুলা 5x minus 3x by 2 এই 2 রে ডিভাইড যাবৰ কাৰণে আমাৰ 2 ৰে ডিভাইড হ'বলে আমাৰ ইয়াত যুগ্ম সংখ্যা হলে আমাৰ 2 ৰে ডিভাইড যায় এই কাৰণে আমি এটা অকমান আগে পিছে মিলাই দিছিলো। এটা কি হ'ব 2 sin x plus 7x 8x হ'ল 8x by 2 কি হয় আমাৰ 4x আকৌ cos 7x minus x 6x 6x by 2 আমাৰ কি হ'ল 3x। ঠিক তেনেকৈ ইয়াতো আমি 2 sin 3x plus 5x 8x 8x by 2 আমাৰ কি 4x। ঠিক তেনেকৈ আকৌ cos 5x minus 3x 2x হয় আকৌ 2 ৰে ডিভাইড হৈ আছে তেনেহলে কি হ'ব x থাকিব। এটা আৰু ইয়াৰ চোৱা আমি ইয়াৰ পৰা কি কমন আনিব পাৰো 2 sin 4x দুটাতে আছে আমি কমন আনিলো এটা cos 3x plus cos x এইটো আকৌ আমাৰ cos a plus cos b ফৰ্মুলাত পৰিলে। এইটো কি আমাৰ কি আছিল চাওঁ 2 sin 4x 2 cos 3x plus x by 2 cos 3x minus x by 2 এই কাৰণে আমাৰ ফৰ্মুলাখিনি টোটালি বাই হাত হ'ব লাগে। এতিয়া চোৱা 2 2 যাৰ কি হ'ল 4 sin 4x cos 3x plus x by 2 3x plus x 4x 4x by 2 আমাৰ কিমান হ'ল 2x আকৌ 3x minus x 2x আকৌ 2 ৰে ডিভাইড কৰিলে আমাৰ 1 থাকিলে কি থাকিলে cos x। এইটো আমি অকমান আগে পিছে কৰি লিখিলাম 4 cos x cos 2x sin 4x এইটো আমাৰ রাইট হ্যান্ড সাইডটো এনেকৈ আমি উলিয়াব লাগে। এটা নেক্সট প্ৰশ্নটো চাওঁ 6 নম্বৰ প্ৰশ্নটো চোৱা sin 7x plus sin 5x plus sin 9x plus sin 3x by cos 7x plus cos 5x plus cos 9x plus cos 3x equal to tan 6x। এটা আমি লেফট হ্যান্ড সাইডৰ পৰা আমি লিখিলো। এটা আমাৰ কি আছিল sin a plus sin b ফৰ্মুলাত পৰিছে তেতিয়া কি হ'ব আমাৰ sin 7x plus 5x by 2 cos 7x minus 5x by 2 ঠিক তেনেদৰে এইটো আমাৰ কিমান হ'ব 2 sin x 9x plus 3x by 2 cos 9x minus 3x by 2 divided by আকৌ এইটো আমাৰ cos 7x plus cos 5x মানে cos a plus cos b ফৰ্মুলাত পৰিছে তেনেহলে কি আছিল আমাৰ cos 7x plus 5x by 2 cos 7x minus 5x by 2 আকৌ plus cos 9x plus cos 3x 2 cos x 9x plus 3x by 2 cos 9x minus 3x by 2 এইটো কি আমাৰ কি হ'ব চোৱা ইয়াৰ দুটাতে আমাৰ 2 আছে কমন আনিলো আমি এটা sin 7x plus 5x আমাৰ কিমান 12x
আকৌ 12/2 আমাৰ কিমান হ'ব 6 আকৌ cos 7x minus 5x 2x আকৌ 2/2 ইয়াত 2 আছে ডিভাইড হ'লে আমাৰ কি 1 থাকিলে x আকৌ প্লাছ ইয়াতো আমি 2টো অলৰেডি বাহিৰলৈ ওলাই দিলোঁ এতিয়া 9x plus 3x 12x আকৌ 12/2 আমাৰ কিমান হ'ব 6x ঠিক তেনেকৈ ইয়াতো আমি cos 9x minus 3x/2 9 minus 3 আমাৰ 6 হয় 6/2 আমাৰ কিমান হ'বগে 3x এটা তলৰ পাৰ্টটো ঠিক আছে একে ধৰণে 2 আছে আমি দুটাতে 2 কমন ল'লোঁ তেনে cos 7x plus 5x 12x 12/2 আমাৰ 6x তেনে 7 minus 5 আমাৰ 2 2/2 আমাৰ 1 আকৌ 2টো আমি বাহিৰলৈ ওলাই আনিলোঁ কি আকৌ cos 9x plus 3x 12x 12/2 আমাৰ 6x আকৌ cos 9x minus 3x 6x 6/2 আমাৰ 3 আকৌ আমাৰ এই লাইনৰ পৰা কি কমন আহে আকৌ 2টো কেঞ্চেল হৈ গ'ল আমাৰ sin 6x sin 6x দুটাতে আছে আমি কমন ল'লোঁ কি থাকিলে আমাৰ cos x plus cos 3x তলতো আমাৰ কি কমন আহিব cos 6x কমন আনিলোঁ কি থাকিলে আমাৰ cos x plus cos 3x ইয়াত চোৱা cos x plus cos 3x তলতো আছে cos x plus cos 3x কেঞ্চেল গ'ল আমাৰ sin 6x by cos 6x থাকিলে এইটো ইকুৱেল আমাৰ ত্ৰিকোণমিতিৰ মতে কি আছিলে tan 6x আৰু আমাৰ উলিয়াব লগা এনসাৰটো আছিল আমাৰ tan 6x আমি ৰাইট এনসাৰটো এইটো পালোঁ এইটোৱে আমাৰ এনসাৰ এটা নেক্সট প্ৰশ্নটো চোৱা নেক্সট 7 নম্বৰ প্ৰশ্নটো চোৱা কি আছে sin 3x plus sin 2x minus sin x equal to 4 sin x cos x/2 cos 3x/2 এতিয়া চোৱা sin 3x টো আমি কি কৰিব লাগে sin 3x আমি কেনেকৈ লিখিব পাৰোঁ চোৱা sin 2 into 3x/2 একেই কথা তেতিয়া আমাৰ ইয়াত কি ফৰ্মত আহিলে আমাৰ sin 2a এৰ ভ্যালু আমাৰ কিমান 3x/2 কি আছে এইটো ইকুৱেল আমাৰ 2 sin a cos bs cos a আছিলে এইটো এতিয়া আমি ইয়াত কম্পেয়াৰ কৰিম এৰ ঠাইত কি আছে আমাৰ 3x/2 আকৌ cos এৰ ঠাইত 3x/2 এইটো আমি ইয়াত বহাব লাগিব কাৰণ এনসাৰটো আমাৰ যেনেকৈ বিচাৰিছে ডিমান্ড আমি তেনেকৈ কৰি যাব লাগিব কি আছিল আমাৰ এইটো বহাই দিম এটা 2 sin 3x/2 cos 3x/2 প্লাস আকৌ sin 2x minus sin 3x কি আছিল আমাৰ 2 cos 2x plus x/2 sin 2x minus x/2 আছিল আমাৰ এইটো ফৰ্মুলা এতিয়া চোৱা ইয়াৰ পৰা আমাৰ কি কমন আহিব চোৱা 2 বাৰু এইটো লিখিলাম 2 sin 3x/2 cos 3x/2 এটা 2x plus x 3x sin 2x minus x x/2 পালোঁ এতিয়া আকৌ আমি ইয়াৰ পৰা আমাৰ কি কমন আহিব 2 cos 3x/2 আমি কমন আনো 2 cos 3x/2 কি থাকিলে আমাৰ sin 3x/2 plus sin x/2 এইটো আমাৰ sin a plus sin b ফৰ্মুলা আহিলেগে আকৌ এইটোক আমি ফৰ্মুলা লৈ নিম কি আছিল আমাৰ 2 sin এর ভ্যালু 3x/2 plus আকৌ x/2 মানে sin a plus sin b ফৰ্মত আহিলে আকৌ cos 3x/2 minus x/2 এইটো কি আমাৰ কিমান হ'ব স্যাৰ 2 2 যাৰ আমাৰ 4 cos 3x/2 আহিলে sin 3x/2 plus x/2 ভগ্নাংকত আছে কিন্তু হৰ আমাৰ 2 একে থাকিলে আমাৰ ওপৰত কি আছে
3x plus x 4x by কিমান হল 4x by 2 by 2 আকৌ cos 3x minus x 2x by 2 আকৌ তলতো আমাৰ 2 আছে এতিয়া চোৱা 2 ৰে এটো ফৰক 2 টাইম গল আকৌ 2 ৰে এটোক ক্যান্সেল আকৌ এই 2 টো আমাৰ ক্যান্সেল গল কিমান পালো আমি 4 cos 3x by 2 sin x আকৌ cos x by 2 আমাৰ উলিয়াব লগা এনসারটো আমাৰ চোৱা এটোৱে হয় কিন্তু ইয়াত আগে পিছে কৰি আমি লিখি দিম 4 sin x cos x by 2 cos 3x by 2 এটোৱে আমাৰ এনসার right hands proof ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম